এইটো যাতে নহয়, আমি ৰোগীসকলক ইয়াত আনিব পৰা নাই, এখন গাঁৱলৈকে যোৱা মানে তেওঁৰ ঘৰলৈকে, পদূলিলৈকে যোৱা। গতিকে আমি ৰাইজৰ পদূলিয়ে পদূলিয়ে গৈ হ'লেও, এই ভিতৰলৈকে গৈ হ'লেও এই আনকি যোৱাকালি আমাৰ নামঘৰত এটা অনুষ্ঠান আছিল। সেই অনুষ্ঠানত মই বাইদেউৰ কাৰণে আশীৰ্বাদ লৈছোঁ কালি, যাতে বাইদেউ সুস্থ হৈ এই অনুষ্ঠানটো কৰক। মই আজি বাইদেউক পালোঁ, গতিকে আপোনালোকৰ মাজত বা আমাৰ মাজত আমি বাইদেউক পাইছোঁ।
আজি যিটো ৱৰ্কশ্বপ হ'ল এইটো অৰিয়েণ্টেশ্যন নেক্সট ষ্টেপ হ'ব যে কেনেকৈ কাৰ যিটো কোনজন ৰোগীৰ কি ইণ্টাৰেষ্ট আমি এনেকৈ প্ৰিছক্ৰাইব কৰিব নোৱাৰোঁ যে এইটো ৰাগ ৰাতিপুৱা শুনিব লাগিব এইটো ৰাগ দুপৰীয়া তেনেকৈ সংগীতৰ চিকিৎসা ৰাগ চিকিৎসাৰ হ'ব পাৰে কিন্তু আমাৰ যিটো মানে মডেল এইটো হ'ল এম্ব্ৰেচিং হলিষ্টিক ছফ্ট কানেক্টিং সেইকাৰণে আমাৰ প্ৰগ্ৰেমটোৰ নামেই আমি চি শাৰ্প দিছোঁ যিটো স্কেলত আমি গান গাইছোঁ চ' ডেট কমিউনিকেশ্যন কানেকশ্যন ক্ৰিয়েটিভিটি কেয়াৰ কেঞ্চাৰ একেলগে এই পাঁচোটা চি আমি একেলগে এই গোটেইকেইটা একেলগে আহিব লাগিব তেতিয়াহে ৰোগীয়ে ভাবিব যে আমি বেলেগ নহয় আমি একেলগে এটা সমাজত আছোঁ সেইকাৰণে মই শিল্পী হিচাপে আজি অহা নাই মই এজন তেওঁলোকৰ পাৰ্টনাৰ কলাবৰেটৰ তেওঁলোকৰ সংগী হিচাপে আহিছোঁ চ' ডেট একেলগে সংগীতে তেওঁলোকক সহায় কৰিব পাৰে আৰু অসমততো সংগীতৰ বিষয়ে একো এৱেৰনেছ দৰকাৰ নাই সংগীতে অসমৰ সকলো প্ৰাণ সকলো মানুহক জড়ি ৰাখিছে আজি বিশ্ববিখ্যাত বিশ্ব দৰবাৰত ভূপেন হাজৰিকাৰ নাম এতিয়া জুবিন গাৰ্গৰ নাম চবেই জানে কিন্তু সংগীত ইমান দিনে আমি মনোৰঞ্জন বুলিয়েই বেছিভাগেই মনোৰঞ্জন হিচাপেই লয় কিন্তু সংগীতৰ খুব ডাঙৰ প্ৰভাৱ আছে মানুহৰ স্বাস্থ্য মন স্বাস্থ্য মেণ্টেল এণ্ড ফিজিকেল ৱেলবিং আৰু সেই ছায়েন্সটোৰ জৰিয়তে মই কবি কৃষ্ণৰ লগত জড়িত আৰু যিখিনি কাম তেওঁলোকে কৰিছে শুৱালকুছি চেণ্টাৰত বহুত পেচেণ্টে যেতিয়া আমাৰ থেৰাপি ৱৰ্কশ্বপলৈ আহিছে কৈছে যে আমি হস্পিটেলৰ পৰা কেনেকৈ ওলাই আহি পেলাই কেনেকৈ আমি কবি কৃষ্ণলৈ আহিব পাৰোঁ আমি সেইটো চাওঁ কাৰণ যিটো হিউমেনিটি বুলি কয় মেডিকেল হিউমেনিটিজ যিটো মানে নতুন যিটো প্ৰচেষ্টা ডক্টৰ দাসে বষ্টনৰ থৰিঅ' ইনষ্টিটিউটৰ লগত শিকি পেলাই ইয়াত প্ৰচাৰ কৰিব বিচাৰিছে যে ট্ৰিটমেণ্টৰ পিছত যেতিয়া এজন পেচেণ্টে দীৰ্ঘ আয়ুৰ কাৰণেতো আমি আশা কৰিবই লাগিব কেঞ্চাৰততো বহুত মানুহ মৰি নাযায় নহয় চববিলাকে বহুত দীঘল এটা যাত্ৰা খুব কঠিন যাত্ৰা কৰিব লাগে বিকজ কেম'থেৰাপি হৈ যায় বডিটো উইক হৈ যায় সেই তাৰ পিছত যেতিয়া ডক্টৰে সকলো দৰৱ পাতি খোৱা হৈ গ'ল তাৰ পিছত কেনেকৈ পেচেণ্টজনে কেনেকৈ ধুনীয়া এটা পৰিৱেশত তেওঁৰ how do they lead a life full of enrichment সেইটোৱে আমাৰ নিচিনা মিউজিচিয়ানছ আমি প্ৰেক্টিশ্যনাৰ্ছ আমি আহি পেলাই যদি মিউজিকৰ যিটো ছায়েন্স যিটো সংগীতৰ বৈজ্ঞানিক পদ্ধতি ৰাগ চিকিৎসা দিনৰ কোনটো সময়ত কোনটো ৰাগ শিকিলে কেনেকৈ মানুহৰ মন আৰু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব কেনেকৈ হেল্ডি চেলছ এণ্ডৰফিনছ ডপামিন চেৰ'টনিন অক্সিটচিন কেনেকৈ বডিত প্ৰডিউচ হ'ব তেতিয়াহে যিখিনি চেলছ কেঞ্চাৰৰ পৰা উইক হৈ গৈছে বডিৰ যিটো উইকনেছ কেনেকৈ ৰিজেনেৰেট কৰিব সেইটোৱে সংগীত ছাউণ্ড থেৰাপি আৰু নন ইনভেজিভ ইনজেকশ্যন বা দৰৱে নহয় কিন্তু ছাউণ্ড ৱেভছেৰে কেনেকৈ কৰিব পাৰি আৰু এতিয়া আমাৰ ৰিচাৰ্চটো এনেকুৱা লেভেলত আছে যে ৰাগ আছে বিভিন্ন ধৰণৰ কিন্তু ৰাগ চিকিৎসাই চবেই ল'ব নোৱাৰিব পাৰে কাৰণ ৰাগৰ কিজনী তেওঁলোকৰ জ্ঞান নাই কিন্তু কোনটো গান কোনটো ভূপেন্দ্ৰ সংগীত কোনটো জুবিন গাৰ্গৰ গান কোনটো বৰগীত কোনটো লোকগীত কোনটো বিহু যেনেকৈ ৰাগ ধানীত তেনেকৈ বিভিন্ন ৰাগত গান আছে সেই গানৰ জৰিয়তে আমি কানেক্ট কৰিব লাগিব কাৰণ আমি যদি কাৰোবাৰ ওচৰত যাব খুজিছোঁ আমি 50% তেওঁলোকৰ ওচৰত যাব লাগিব আৰু তেওঁলোকক কি ইণ্টাৰেষ্ট সুধিব লাগিব সেইটোৱে আমাৰ নেক্সট ষ্টেপ উদ্দেশ্য হ'ল আমি 1994 চনত যেতিয়া মই MBBS পাছ কৰিলোঁ পাছ কৰি মই দিল্লীত গৈছোঁ এইমছত ৰেচিডেঞ্চি কৰিবলৈ গৈছিলোঁ মানে হাউচমেন কৰিবলৈ তেতিয়া দেউতাৰ কেঞ্চাৰ হ'ল দেউতাক লৈ গ'লোঁ দেউতাৰ ইচ্ছা নাই যে আমাৰ যিটো মডাৰ্ণ চিকিৎসা কৰা তেখেত এজন জীৱ প্ৰকাৰ চিকিৎসা তন্ত্ৰ সাধক আছিলে তান্ত্ৰিক সাধনৰ বা তান্ত্ৰিক হিলিং প্ৰেক্টিছ ওজা বুলি কওঁ তেখেতে কৈছে যে বিকুল তোমালোকৰ চিকিৎসা মই বিশ্বাস নকৰোঁ তেতিয়া মোৰ লগত তৰ্কাতৰ্কি হৈছিলে তেতিয়াই দেউতাই কৈছিলে যে তুমি আহা মই শুৱালকুছিত গুচি আহিছোঁ আহি শুৱালকুছিত মই এখন ক্লিনিক আৰম্ভ কৰিলোঁ সেইখন আগৰ পৰা আছিলে ক্লিনিক তাৰপিছত তাৰ নাম দিলোঁ কবি কৃষ্ণ সেইকাৰণে কবি কৃষ্ণ এটা মন্ত্ৰ হয় কবি মানে সাধনা কৃষ্ণ মানে হ'ল ভয় সাহস কবি কৃষ্ণ চ' তেতিয়াৰ পৰা দেউতাই ক'লে যে মই যিহেতু এজন ডাক্তৰ হয় কিন্তু মই গৱেষণা কৰিব লাগে তেতিয়া মই ভাবিলোঁ মই প্ৰথমতে পেচেণ্টক চাব লাগিব তেতিয়া মই আনডিক্লেয়াৰ্ড মেডিকেল অংক'লজিষ্ট হৈ গ'লোঁ আমাৰ গাঁৱত মানুহবোৰক কেম'থেৰাপি মই দিওঁ এনেকৈ 1 বছৰ থাকিলোঁ তাৰপিছত মই ভূটান গ'লোঁ তাৰ কেনাডাত গ'লোঁ PhD কৰিবলৈ তাৰ আগতে হিমাটলজি অংক'লজি ফেলোশ্বিপ কৰিছোঁ ফ্ৰম ইউনিভাৰ্চিটি অফ টৰণ্টো তেতিয়াও কিন্তু শুৱালকুছি ক্লিনিকখন বাদ দিয়া নাই তেতিয়া আছিলে পিছু আছিলে ফেক্স আছিলে পিছত হোৱাটছআপ হ'ল এনেকৈ আগবাঢ়ি গ'ল আৰু যেতিয়া প্ৰায় 2010 চনত তেতিয়া আমাৰ আচাৰ্য দয়াল কৃষ্ণ বৰা তেখেত ভাগৱতীয় সমাজৰ লগতো আছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতো আছে তেখেতে জানে 94ত যিটো ঘটনা হৈছিলে আৰু লগতে বন্ধুবৰ হেমভাই বাপ তেখেত হ'ল গান্ধীবাদী তেখেতেও দেউতাৰ খুব বন্ধু আছিল তেখেতসকলে ক'লে যে বিকুল
তুমি কবি কৃষ্ণ লেবটো গঠন কৰা 2010 চনত আমি লেবটো গঠন কৰিলোঁ IIT গুৱাহাটীত আমি চৰকাৰৰ ওপৰত নৰওঁ এতিয়ালৈকে চৰকাৰক আমি এতিয়ালৈকে প্ৰায় 25টামান কেঞ্চাৰৰ গ্ৰেণ্ট লিখিছোঁ এটাও গ্ৰেণ্ট পোৱা নাই কিন্তু যদিও আমাৰ যিটো ভাল গৱেষণা গোটেই বিশ্বত এইটো প্ৰচাৰ হৈছে কিন্তু ভাৰত চৰকাৰৰ পৰা আমি কোনো সঁহাৰি পোৱা নাই অসম চৰকাৰৰ পোৱা নাই অসম চৰকাৰৰ যিটো গুৱাহাটী বায়'টেক পাৰ্ক তাতে আমি 2012 চনত আমি আৰম্ভ কৰিছোঁ কবি কৃষ্ণ এটা হ'ল মুগা শিল্প অনুষ্ঠান 1920 চনৰ পৰা আৰম্ভ হৈছে আমি হ'ল তাঁতী মানুহ আমি মানে 36 জেনেৰেশ্যন তাঁতী মুগা শিল্পৰ আমাৰ কাৰণে এটা অনুষ্ঠান ডাঙৰ অনুষ্ঠান কাৰণ আমি সৰু এখন গাঁৱৰ পৰা এটা অনুষ্ঠান পৃথিৱীলৈ লৈ আহিছোঁ চৰকাৰৰ সহায় দৰকাৰ নাই আমাক চৰকাৰৰ যদি আহে আমাৰ ওচৰত আমি কৰিম কিন্তু মই ভাবোঁ যে এতিয়া অৱশ্যে আমি চৰকাৰৰ পৰা লিখিছোঁ চিফ মিনিষ্টাৰ হিমন্ত দলৈ মই প্ৰায় 6খনমান চিঠি লিখিছোঁ এতিয়ালৈকে 2012 চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে লিখিছোঁ এতিয়ালৈকে সঁহাৰি পোৱা নাই কিন্তু এইবাৰ মোক অৱশ্যে কৈছে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বশিষ্ঠ দাই শংকৰদাই কৈছে যে তুমি এখন ভালকৈ চিঠি লিখাচোন আমি চাম কাৰণ তোমাৰ যিহেতু কামটো আগবাঢ়িব লাগিব গতিকে লগতে সুনীতা বাইদেউ আহিছে এতিয়া সুনীতা বাইদেউ ভাল নেটৱৰ্ক আছে কাৰণ আমি নিজে কাম কৰিলে নহ'ব নহয় কোনোবা ক'ব লাগিবতো সুনীতা বুঢ়াই আমাৰ লগত আহিছে কাৰণ আমি এটা সৰু অনুষ্ঠান বাইদেৱে বেলেগত যাব পাৰিলেহেঁতেন IIT গুৱাহাটীত তেখেতে বহুত সুন্দৰ সুবিধা পাইছিল কিন্তু বাইদেৱে তোমালোকৰ ওচৰত আহি গম পালে যে আমি কি সৰু কাম কৰি আছোঁ আৰু পৃথিৱীত মই ভাবোঁ এনেকুৱা যদি কাম কৰি থকা হয় গৱেষণা চিকিৎসা এটা আন্দোলন আৰম্ভ হয় মই ভাবোঁ যে কবি কৃষ্ণ এটা আন্দোলন ইয়াতে সুনীতা বাইদেউ যোগ দিছে লগতে আমাৰ নয়নদা আছে নয়নদা আগৰ পৰা আছে তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱকৰ লগত আছিলে বহুত গোটেই অসমত বহুত সমাজ সেৱা কৰিছে এনেকৈ এতিয়া লাহে লাহে মানুহবোৰ আহিছে আমাৰ ওচৰত গতিকে আমি ভাবোঁ যে সুনীতা বাইদেউৰ দ্বাৰা গোটেই অসমত চৰকাৰৰ আমাৰ দৃষ্টিকোণ হ'ব চৰকাৰে আমাৰ ওচৰত আহিব তেতিয়া আমি গোটেই চৰকাৰৰ আমি মিলি অসমত ভাৰতত কেঞ্চাৰৰ বিৰুদ্ধে সংঘনাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত